নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 10 তাৰিখ আৰু ইংৰাজী 28 অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমত প্ৰযোজ্য নহয় স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। অসমক কিয় বাদ দিয়া হ'ল SIR পৰা? অসমত প্ৰযোজ্য নহয় ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া অৰ্থাৎ চমুকৈ SIR। নিৰ্বাচন আয়োগে এই কথা স্পষ্ট কৰি দিয়ে সংবাদমেলত। বিহাৰত প্ৰথম পৰ্যায়ত SIR সম্পন্ন হোৱাৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সদৰি কৰে যে যোগ্য ভোটাৰে যাতে বঞ্চিত নহয় আৰু অযোগ্যই যাতে ভোটাধিকাৰ লাভ নকৰে তাৰ বাবেই এই SIR। দ্বিতীয় পৰ্যায়ত SIR বলবৎ হ'বলগীয়া 12খন ৰাজ্য হৈছে ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, পুডুচেৰী, আন্দামান আৰু নিকোবৰ, লক্ষদ্বীপ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ। এই 12খন ৰাজ্যত অহা 28 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া। 12খন ৰাজ্যৰ চূড়ান্ত ড্ৰাফ্ট লিষ্ট 2024 7 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে 1951 চনৰ পৰা 2004 চনলৈকে এতিয়ালৈকে মুঠ 21 বাৰ SIR সম্পন্ন হৈছে ভাৰতত। লগতে সংবাদমেলত নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে সদৰি কৰে যে অসমত পৃথককৈ SIR দিন ঘোষণা কৰা হ'ব। অসমত NRC প্ৰক্ৰিয়া চলি থকাৰ বাবেই SIR প্ৰযোজ্য কৰা নহয় বুলি সদৰি কৰিলে নিৰ্বাচন আয়োগে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ উত্তৰ পূবক বাংলাদেশত অন্তৰ্ভুক্ত কৰি বিতৰ্কিত মানচিত্ৰ প্ৰকাশ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ। আকৌ এবাৰ অসম তথা উত্তৰ পূবক বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিলে মহম্মদ ইউনুছে। শেহতীয়াকৈ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে এই বিতৰ্কিত মানচিত্ৰখন। এই বিতৰ্কিত মানচিত্ৰখন ইউনুছে উপহাৰ দিলে পাকিস্তানৰ যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামজাদ মিৰ্জাক। দুয়োৰে ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অৱশ্যে সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমানলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে জেনেৰেল ছাহিৰ ছামজাদ মিৰ্জাই যোৱা সপ্তাহত ঢাকা ভ্ৰমণৰ সময়ছোৱাত ইউনুছক সাক্ষাৎ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মুখ্যমন্ত্ৰীৰ ৰুখত এইবাৰ শৃংখল বাহিনী। শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ কাম কাজত আমি গভীৰভাৱে অসন্তুষ্ট, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে সংগঠনটোৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু ৰন্টু পানীফুকনৰ নেতৃত্বাধীন জাতীয় সংগঠনটোৱে বিগত কেইটামান বছৰৰ পৰা অসমৰ ৰাইজৰ হকে বিভিন্ন কাম কাজ কৰি আহিছে। কিন্তু কিছুদিনৰ পৰা ধন দাবী, মাৰপিট আদিৰে পৰিৱেশ বিনষ্ট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ বিৰুদ্ধে। শেহতীয়াভাৱে ধন দাবী কৰি সোমবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰিছে বীৰ লাচিত সেনাৰ 8 গৰাকী সদস্য। এজন লোকক অপহৰণ কৰি প্ৰায় 20 লাখ টকা দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে বিশ্বজিৎ দলে, ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতাক আটক কৰিছে। উল্লেখযোগ্য যে আলফাৰ দৰে লাচিত সেনাকো নিষিদ্ধ ঘোষণা কৰিবলগীয়া হ'ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমত ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সংকটত ৰাজ্যৰ 10 লাখ গাহৰি পালক। 26খন জিলাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোৱাইন ফিভাৰে। ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোৱাইন ফিভাৰে। ৰাজ্যৰ ইখনৰ পাছত সিখন জিলালৈ বিয়পিছে গাহৰিৰ দেহত হোৱা এই আফ্ৰিকান সোৱাইন ফিভাৰ। ইটোৰ পাছত সিটো গাহৰি মৰিছে বা চৰকাৰী নিয়ম মাৰি পেলোৱা হৈছে। ফলস্বৰূপে সময়মতে প্ৰতিষেধক নিদিয়া বা গাহৰি পালনৰ সৈতে জড়িত ৰাজ্যৰ প্ৰায় 10 লাখ গাহৰি পালক পৰিছে এই সংকটত। উল্লেখযোগ্য যে আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে গাহৰিৰ মাজত সংক্ৰামক আৰু প্ৰাণঘাতী এটা ভাইৰাছজনিত ৰোগ, যাক ASF ভাইৰাছে সৃষ্টি কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে।
এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত হৈছে। 2024-25 বৰ্ষত এই আঁচনিৰ অধীনত 1,60,000 ছাত্ৰীলৈ 133 কোটি টকা মোকলাই দিয়াৰ বিপৰীতে 2025-26 বৰ্ষত 3,50,000 ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই আঁচনিৰ চেক বিতৰণ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দলে বলে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে প্ৰাক্তন আটছা নেতা ধীৰাজ গোৱালা। নৱেম্বৰত বিজেপিত যোগদানৰ সম্ভাৱনা প্ৰাক্তন ছাত্ৰ নেতাজনৰ। পদুমক ভৰসা কৰি শীঘ্ৰেই গেৰুৱা বসন পৰিধান কৰিব আটছাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাই। নৱেম্বৰ মাহৰ ভিতৰতে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিজনে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। সহস্ৰাধিক লোকক লৈ গোৱালাই বিজেপিত যোগদান কৰাটো এক প্ৰকাৰ এতিয়া নিশ্চিত হৈ পৰিছে। 2024-ত হ'বলগীয়া বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিৰ হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে গঢ়ি যোৱা তিতাবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ যুঁজা চলাইছে ধীৰাজ গোৱালাই, যাৰ বাবে বিৰোধী দলসমূহক ভেটিবলৈ শীঘ্ৰেই গেৰুৱা দলটোৰ সৈতে চামিল হোৱাৰ যুঁজা চলাইছে। দেওবাৰে নিশা প্ৰাক্তন ছাত্ৰ নেতাজনে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে তিতাবৰস্থিত চাহ জনজাতি ছাত্ৰাবাসত এক বৈঠকত মিলিত হয়। নিশা মন্ত্ৰী দুগৰাকীৰ সৈতে হোৱা বৈঠকত মিলিত হোৱাটোৱেই প্ৰাক্তন ছাত্ৰ নেতাজনৰ বিজেপি গমনৰ ইংগিত বহন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাষা আইন প্ৰয়োগ কৰি অসমীয়াত বিজ্ঞপ্তি প্ৰকাশ নকৰাত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী মেমৰিয়েল স্বাৰ্থ সুৰক্ষা পৰিষদৰ উদ্বেগ প্ৰকাশ। ৰাজ্যৰ মন্ত্ৰীসভাই যোৱা এপ্ৰিলত এটা সিদ্ধান্ত লৈছিল যে চৰকাৰী ভাষা আইন মানি ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত আদেশ বিজ্ঞপ্তি আদি 1 বহাগ অৰ্থাৎ 15 এপ্ৰিলৰ পৰা ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাটো বাধ্যতামূলক হ'ব। কিন্তু এই নিৰ্দেশ বেছিভাগ বিভাগে বিশেষকৈ সচিবালয়ৰ কৰ্মচাৰী বিভাগ আৰু গৃহ বিভাগে প্ৰয়োগ নকৰাত উত্তৰ পূব ভিত্তিক সামাজিক সংগঠন ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী মেমৰিয়েল স্বাৰ্থ সুৰক্ষা পৰিষদে উদ্বেগ প্ৰকাশ কৰে। পৰিষদৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ডক্টৰ হাৰান দেই এই মৰ্মে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইমেইল পঠাই ভাষা আইন অনুসৰি চৰকাৰৰ এই নিৰ্দেশ অনতিপলমে কাৰ্যকৰী কৰাৰ বাবে আবেদন জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয়াংক খাৰ্গেক ফাৰ্ষ্ট ক্লাছ ইডিয়ট অসমৰ যুৱকক অপমান কৰিছে মুখ্যমন্ত্ৰী। অসমীয়া যুৱক যুৱতীক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰিয়াংক খাৰ্গেক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ। অসমৰ যুৱক যুৱতীসকলৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা বুলি উল্লেখ কৰি সোমবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা কৰে। লগতে কংগ্ৰেছৰ নেতাগৰাকীক 1 নম্বৰ মূৰ্খ আখ্যা দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক তীব্ৰ আক্ৰমণ কৰে। লগতে ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে আইনী বিকল্পসমূহ পৰীক্ষা কৰি থকা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰ সময়ত প্ৰিয়াংক খাৰ্গেই কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকৰ পৰা বিনিয়োগ আঁতৰাই গুজৰাট আৰু অসমৰ দৰে ৰাজ্যৰ দিশে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হয় এক বিতৰ্কৰ। তেওঁ কৈছিল যে বেংগালুৰুলৈ আহিব বিচৰা অৰ্ধপৰিবাহী উদ্যোগবোৰ কিয় অসম আৰু গুজৰাটলৈ লৈ গৈছে। গুজৰাটত কি আছে, প্ৰতিভা আছে নেকি? অসমত কি আছে, প্ৰতিভা আছে নেকি? খাৰ্গে এনেধৰণে মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বীৰ ৰাছিদ খানৰ মুখ্য সচিব ৰন্টু পানীফুকনক আটক। ইফালে বীৰ ৰাছিদ খানৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষী। বীৰ ৰাছিদ খানৰ মুখ্য সচিব ৰন্টু পানীফুকনক আজি বিয়লি আটক কৰে আৰক্ষীয়ে। খ্ৰীষ্টান বস্তিৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে ৰন্টু পানীফুকনক। বীৰ ৰাছিদ খানৰ মুখ্য সচিবগৰাকীৰ লগতে তন্ময় চেতিয়া আৰু উৎপল অসম নামৰ আন দুজনকো আটক কৰে আৰক্ষীয়ে। মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ হোটেল এপ'ল' গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰাৰ মাজতে আৰক্ষীয়ে আটক কৰে বীৰ ৰাছিদ খানৰ মুখ্য সচিব ৰন্টু পানীফুকনক। আনহাতে বীৰ ৰাছিদ খানৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। বিকাশ অসমৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ সময়তে তেওঁৰ দুটাকৈ মোবাইল ফোনৰ ছুইচ অফ কৰি বীৰ ৰাছিদ খানা নেতাগৰাকীয়ে বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। লগতে বিকাশ অসমক বীৰ ৰাছিদ খানৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি দিয়া হয়। প্ৰিয় দৰ্শক, আপোনালোকে নিউজসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 28
অক্টোবৰ 2025 মঙলবাৰৰ দিনটো অসমৰ বতৰ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব আৰু কম বেছি পৰিমাণে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:30 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:45। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ন্যায়াধীশ সূৰ্যকান্ত হ'ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'বলৈ সাজু হৈছে ন্যায়াধীশ সূৰ্যকান্ত। সোমবাৰে বৰ্তমানৰ মুখ্য ন্যায়াধীশ BR গাভায়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত তেওঁৰ নাম প্ৰস্তাৱ কৰাৰ পিছত সূৰ্যকান্ত হ'ব দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ। 2025 চনৰ 24 নৱেম্বৰত ন্যায়াধীশ গাভাইৰ অৱসৰৰ পিছত ন্যায়াধীশ সূৰ্যকান্তই তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি আশা কৰা হৈছে। 2027 চনৰ 9 ফেব্ৰুৱাৰীত অৱসৰ লোৱালৈকে তেওঁৰ কাৰ্যকাল প্ৰায় 15 মাহ হ'ব। ন্যায়াধীশ সূৰ্যকান্ত হাৰিয়ানাৰ হিছাৰৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। 1962 চনত 10 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা সূৰ্যকান্তই উকিলৰ পৰা মুখ্য ন্যায়াধীশৰ পদলৈকে উন্নীত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাম মন্দিৰত কুটাঘাতৰ পৰিকল্পনা। শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে হিন্দুৰ উপাসনা স্থলীসমূহ। ভাৰতৰ মঠ মন্দিৰত আক্ৰমণ কৰাৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে একাংশ ইছলামিক সংগঠনে। দেওবাৰে পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ তথ্য। প্ৰাপ্ত তথ্য অনুসৰি দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী আদনানে ৰাম মন্দিৰকে ধৰি কেইবাটাও হিন্দু ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল। উল্লেখযোগ্য যে বিগত বৰ্ষত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ভাবুকি দিয়াৰ অভিযোগত ATS-এ আদনানক গ্ৰেপ্তাৰ কৰিছিল যদিও প্ৰায় 5 মাহৰ পিছত জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল। ভূপালৰ বাসিন্দা আদনানে যোৱা বছৰৰ জুন মাহত বাৰাণসীৰ জ্ঞানব্যাপী কমপ্লেক্সৰ জৰীপ চলাই থকাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবি কুমাৰ দিৱাকাৰক ভাবুকি দিছিল। উল্লেখযোগ্য যে 21 নৱেম্বৰত ৰাম মন্দিৰৰ পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অযোধ্যালৈ আহি আছে। তেনে সময়ছোৱাত এনেধৰণৰ খবৰে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ ভিতৰতে সৰ্ববৃহৎ সোণৰ খনিৰ সন্ধান। ভূতাত্ত্বিকৰ জৰীপত বিহাৰৰ ভাগ্য সলনিৰ ইংগিত। ভূতাত্ত্বিক বিভাগৰ এক জৰীপে বিহাৰৰ ভাগ্য সলনি কৰিব পৰা এক তথ্য প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি ভাৰতৰ সোণৰ মানচিত্ৰত বিহাৰৰ সৰ্ববৃহৎ সোণৰ খনিৰ সন্ধানৰ কথা উল্লেখ কৰা হয়। বিহাৰৰ জামুই জিলাত চলোৱা এক জৰীপত দেশৰ মুঠ স্বৰ্ণ ভাণ্ডাৰত 44% সোণ থকা বুলি অনুমান কৰা হৈছে। দেশৰ 222.88 মিলিয়ন টন স্বৰ্ণশিলৰ ভিতৰত জামুই জিলাত থকা সোণৰ পৰিমাণ প্ৰায় 37.6 টন। ইতিমধ্যে ৰাজ্যৰ খনি আৰু ভূতত্ত্ব বিভাগে জামুই জিলাত অন্বেষণৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰায় 3 দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত আজিৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ। প্ৰায় 3 দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত আজি পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগডোগ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহাপ্ৰবন্ধক S হাউকিপ জেম্পুৱে কয় যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ পৰা কালি সন্ধিয়া বাগডোগ্ৰালৈ বিমান সেৱা আৰম্ভ কৰে। তেওঁ লগতে আজিৰ পৰা সপ্তাহত দুবাৰকৈ মঙলবাৰ আৰু শুকুৰবাৰে আগৰতলা আৰু শিলচৰৰ মাজত বিমান চলিব বুলি প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আহি আছে মন্থা। 4 উপকূলীয় ৰাজ্য অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা। আহি আছে সাগৰীয় ধুমুহা মন্থা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি কৰিছে সতৰ্কবাণী। মঙলবাৰে নিশা এই সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহক। বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ মছলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণী বতাহজাকে অঞ্চলটোত খুন্দা মৰাৰ পিছত স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ঘূৰ্ণী বতাহজাকে, যাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তামিলনাডু আৰু পশ্চিম বংগকে ধৰি 4খন উপকূলীয় ৰাজ্যত জাৰি কৰিছে সতৰ্কতা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 21টা মাওবাদীৰ অস্ত্ৰ-শস্ত্ৰসহ ছত্তীশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জানিবলৈ দিছে যে 21টাকৈ মাওবাদীয়ে অস্ত্ৰ-শস্ত্ৰসহ ছত্তীশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে এইসকলৰ ভিতৰত 13গৰাকী জ্যেষ্ঠ মাওবাদী নেতা আছে। অহা বছৰৰ 31 মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে আন মাওবাদীসকলকো অস্ত্ৰ-শস্ত্ৰসহ অতি শীঘ্ৰেই আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ৰাঁচীত অনুষ্ঠিত 4ৰ্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল।
ৰাঁচীৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ সাউথ এছিয়ান ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে 20টা সোণসহ মুঠ 58টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে 16টা সোণসহ মুঠ 40টা পদকেৰে শ্ৰীলংকাৰ দ্বিতীয় স্থানত থাকে। 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকেৰে নেপাল তৃতীয় স্থানত থকাৰ লগতে বাংলাদেশ আৰু মালদ্বীপ ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত থাকে। ভূটানে এই প্ৰতিযোগিতাত এটাও পদক নোহোৱাকৈ অভিযান সামৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নৃত্য গীতৰ মাজেৰে এই বছৰৰ বাবে সামৰণি পৰিল তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱ। বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰিল তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱ 2025। দেওবাৰে সন্ধিয়া সামৰণি অনুষ্ঠানত TMPKৰ সভাপতি তিলক দলেৰ পৌৰোহিত্যত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে তাৰকা ফুটবলাৰ দুৰ্গা বড়োকে ধৰি উত্তৰ পূবৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 6.6% বৃদ্ধি হ'ব দেশৰ অৰ্থনীতি। IMFৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশিত তথ্য। IMFৰ ৱৰ্ল্ড ইকনমিক আউটলুক চমুকৈ WEOৰ প্ৰতিবেদন মতে 2025-26 বিত্তীয় বৰ্ষত উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতি হিচাপে বিশ্বৰ অন্যতম দ্ৰুত বিকশিত দেশ ভাৰতে ইয়াৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিব। ভাৰতীয় সামগ্ৰীত মাৰ্কিন শুল্কৰ প্ৰভাৱকো নেওচি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ শক্তিশালী অৰ্থনৈতিক দক্ষতা অব্যাহত আছে বুলি IMFৰ প্ৰতিবেদনখনত কোৱা হয়। আনহাতে চলিত বিত্তীয় বৰ্ষৰ বিকাশৰ ক্ষেত্ৰতো চীনকো চেৰ পেলাব ভাৰতে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।